2021 চনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ ভূমি আমি বেদখল হবলৈ নিদিও। আমি সিদ্ধান্ত লৈছিলো যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম। আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত চিপাঝাৰৰ গৰুখুটি, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লামডিং সংৰক্ষিত বনাঞ্চল, পবা সংৰক্ষিত বনাঞ্চল, হাছিলা বিল, পাইকান সংৰক্ষিত বনাঞ্চল, ৰেংমা দয়াং আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলকে আদি ধৰি বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈও অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যৰ বেদখলকৃত ভূমিক আমি উচ্ছেদ কৰি সেই ভূমিৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি আবিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱাত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। চনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ ভূমি আমি বেদখল হবলৈ নিদিও। আমি সিদ্ধান্ত লৈছিলো যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম। আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত চিপাঝাৰৰ গৰুখুটি, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লামডিং সংৰক্ষিত বনাঞ্চল, পবা সংৰক্ষিত বনাঞ্চল, হাছিলা বিল, পাইকান সংৰক্ষিত বনাঞ্চল, ৰেংমা দয়াং আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলকে আদি ধৰি বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈও অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যৰ বেদখলকৃত ভূমিক আমি উচ্ছেদ কৰি সেই ভূমিৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি আবিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱাত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো।